চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত খুব এটা দৰকাৰী এটা কনচেপ্ট মই লৈ আহিছোঁ মৌলিক উৎপাদক বিশ্লেষণ। বহুতো ছাত্ৰ ছাত্ৰীৰ কাৰণে কি হয় এই মৌলিক উৎপাদক বিশ্লেষণৰ কনচেপ্টটো ক্লিয়াৰ নাই, গতিকে সেই কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে আজি এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভালদৰে চাবা। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ মানেনো কি তাৰ বিষয়ে জনাৰ আগত আমি পোনপ্ৰথমতে জানিব লাগিব যে মৌলিক সংখ্যা কি হয়। ঠিক আছে, মৌলিক সংখ্যাৰ কনচেপ্টটো যদি নাই তেতিয়াহ'লে আমি জানি ল'ব লাগিব যে এনেকুৱাবিলাক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা থাকিব। কেইটা থাকিব? দুটা, এক আৰু সংখ্যাটো নিজে। ঠিক আছে, এই কথাটো আমি ভালদৰে বুজিবলৈ হ'লে আমি ফৰ এক্সাম্পল এই 5টোকে লৈছোঁ। ঠিক আছে, আমি 5 সংখ্যাটো পাবৰ কাৰণে কি কি সংখ্যা পূৰণ কৰিলে পাম? 1 × 5 আৰু কিবা আছে জানো? বা 5 × 5 বুলি আমি লিখিব পাৰোঁ। আমাৰ এইটো এটা ধৰণেই আছে যে 5ৰ উৎপাদক উলিয়াবলৈ, আৰু ইয়াতে আমি সংখ্যা কেৱল কি পাইছোঁ? 1 আৰু 5 এই দুটাই পাইছোঁ, বেলেগ কিবা পাইছোঁ নেকি? মই বেলেগ এটা সংখ্যা লৈছোঁ, ছাপ'জ 10। ঠিক আছে, 10 পাবৰ কাৰণে আমি কি কৰিম? 2 × 5 = 10 আমি লিখিব পাৰোঁ, হয়নে? 5 × 2 = 10 লিখিব পাৰোঁ, 1 × 10 = 10 লিখিব পাৰোঁ, 10 × 1 = 10 লিখিব পাৰোঁ। ইয়াতে আমাৰ সংখ্যা কি কি পাইছোঁ? 1 পাইছোঁ, 2 পাইছোঁ, 5 আছে আৰু 10 আছে। এই ইয়াত 4টা সংখ্যা পাইছোঁ, অৰ্থাৎ এই 4টা সংখ্যাৰে 10ক সম্পূৰ্ণৰূপে হৰণ যায়, বা ইয়াতো যদি আমি ক'বলৈ যাওঁ 5ক 1 আৰু 5 এই দুটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যাব, আৰু বেলেগ সংখ্যাৰে হৰণ কৰিলে কি হ'ব? কিবা ভাগশেষ থাকি যাব। আমি সেইটো কনচেপ্ট ল'বলৈ প্ৰয়োজন নাই, আমাক জাষ্ট কি হ'ল 10ক কি কি সংখ্যাৰে হৰণ কৰিব পাৰোঁ সম্পূৰ্ণৰূপে, হয়নে? বা 5ক কি কি সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ, সেইকেইটাই হৈছে তাৰ উৎপাদক। অৰ্থাৎ 5ৰ উৎপাদক কি কি? 1 আৰু 5। 10ৰ উৎপাদক কেইটা পালোঁ? 1, 2, 5, 10। টোটেল তাত পাইছোঁ 4টা। আৰু আমাৰ মৌলিক সংখ্যাৰ ধাৰণাটো হৈছে যে কি হ'ব লাগিব? তাৰ উৎপাদক দুটা হ'ব লাগিব, 1 থাকিব আৰু সংখ্যাটো নিজে, তাৰমানে 5 আছে নহয়, 5 থাকিব। আমি 7 পাবৰ কাৰণে 1 × 7 = 7। তাৰ বাদে আৰু কিবা আছে নেকি? 1 আৰু 7 পূৰণ কৰিলে 7 পাম, বেলেগ সংখ্যা পূৰণ কৰি আমি 7 কেতিয়াও নাপাম। আৰু এইবিলাকেই হৈছে মৌলিক সংখ্যা। এতিয়া তোমালোক মনলৈ আহিব যে 1টোক আমি মৌলিক সংখ্যা হিচাপে নাই লোৱা কিয়? 1 × 1 তাৰ বাদে বেলেগ আছে নেকি? 1ৰ উৎপাদক কেইটা বুলি ক'লে আমি কি ক'ম? 1ৰ উৎপাদক কেৱল 1 হয়, মাত্ৰ এটা থকাৰ কনচেপ্ট নাই দিয়া, আমাক দুটা উৎপাদক থকাখিনিক কৈছে মৌলিক সংখ্যা বুলি, হ'লনে? আৰু এই যে 1টোক আমি মৌলিক বুলি ধৰিব নোৱাৰোঁ, আৰু যিখিনি মৌলিক সংখ্যা নহয়, মৌলিকৰ বাদে বাকীখিনি কোৱা হয় যৌগিক বুলি। ঠিক আছে, এইখিনি কি হয়? যৌগিক। যৌগিক সংখ্যাৰ কথাটো হৈছে যে তাৰ উৎপাদক কি হ'ব? তাৰ উৎপাদকৰ সংখ্যাটো > 2 আহিব, মানে দুটাতকৈ বেছি। 3টা 4টা কিমান হয় সেইটো বেলেগ কথা। আমি যে 10টো দেখুৱাইছিলোঁ, 10ৰ উৎপাদক কেইটা পাইছোঁ? 4টা পাইছিলোঁ, গতিকে সি কি হ'ব? এটা যৌগিক সংখ্যা আহিব। আৰু সেই 1ৰ কনচেপ্টটো কি আহিব? 1টো না মৌলিক হয় না যৌগিক, এটাও নহয়, যিহেতু তাৰ উৎপাদক কেইটা হয়? কেৱল এটা। এতিয়া এই মৌলিক সংখ্যাখিনি মই লিখি দিছোঁ, ইয়াৰে তোমাৰ 100লৈকে টোটেল 25টা মৌলিক সংখ্যা আছে। সেইকেইটা ক্ৰমান্বয়ে যিমান পাৰে তোমালোকে মুখস্থ কৰি ৰাখিবা, তোমালোক খুব দৰকাৰ হ'ব। 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47, 53, 59, 61, 67, 71, 73, 79, 83, 89 আৰু 97। এইকেইটাই হৈছে মুঠ 25টা মৌলিক সংখ্যা। কিহৰ ভিতৰত? 100ৰ ভিতৰত। কেৱল এয়াই নহয় যে 100লৈকে আছে, আৰু বাকী 100ৰ পিছৰো মৌলিক সংখ্যা আছে। আমি সেইখিনি কনচেপ্ট আমাৰ এতিয়া নালাগে, পাৰিলে তোমালোকে উলিয়ালেও একো আপত্তি নাই। এনেকুৱা সংখ্যা উলিয়াবলৈ যিবিলাকৰ কি হ'ব? দুটাতহে কি থাকিব লাগিব? কেৱল উৎপাদক থাকিব। হ'ল। এতিয়া আমি যাওঁ মৌলিক উৎপাদক বিশ্লেষণৰ দিশলৈ। ঠিক আছে, এয়া তোমালোকে নিশ্চয় বুজিলা বুলি মই ধৰি ল'লোঁ। এতিয়া আমি ডাইৰেক্ট উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোত কেৱল 2 আৰু 3 মৌলিক সংখ্যা, আটাইতকৈ সৰু দুটা সংখ্যা লৈছোঁ, 2 আৰু 3। এই দুটা সংখ্যাৰ বিষয়ে অকণমান বেছিকৈ আলোচনা কৰোঁ। এতিয়া 2ৰে বিভাজ্য আৰু 3ৰে বিভাজ্য কথাটো মই কৈ আছোঁ, এইখিনি আমাৰ প্ৰয়োজন আছে। এতিয়া কোনবোৰ সংখ্যা 2ৰে বিভাজ্য, অৰ্থাৎ 2ৰে সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যা কোনবোৰ হয়? আমি জানো যে 2ৰে হৰণ যোৱা সংখ্যাবিলাক হৈছে যুগ্ম সংখ্যা। হয়, সকলোবিলাক যুগ্ম সংখ্যা কি হয়? 2ৰে বিভাজ্য হয়, এই কথাটো আমি জানো। অৰ্থাৎ এককৰ ঘৰত কি কি থাকিব পাৰে? অৰ্থাৎ সংখ্যাটো একেবাৰে সোঁফালৰ অংকটো কি থাকিব? 2 থাকিব পাৰে,
4 থাকিব পাৰে 6 8 বা 0 এইকেইটা যদি অংক থাকে একেবাৰে সোঁফালে অৰ্থাৎ একক অক্ষৰত যদি এই অংককেইটা থাকে তেতিয়াহ'লে সেই সংখ্যাবিলাকক কি বুলি কয় যুগ্ম সংখ্যা বুলি কয় আৰু সেইবিলাক 2ৰে বিভাজ্য হ'ব হল এতিয়া আমি 3ৰে বিভাজ্য সংখ্যাৰ ধৰ্মটো চাওঁ এটা 3ৰে বিভাজ্য কেতিয়া হ'ব সংখ্যা এটাৰ অংক কেইটাৰ সমষ্টি অংক কেইটাৰ সমষ্টিটো যদি 3ৰে বিভাজ্য তেন্তে সেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব নিশ্চয় গম পোৱা গ'ল এই কথাকেইটা তোমালোকে লিখি ৰাখিবা এইকেইটা খুব দৰকাৰী ফৰ এক্সাম্পল আমি বৰ ডাঙৰ সংখ্যা নাই লোৱা 27 আমি জানো 27 টো 3ৰে হৰণ যায় 3 × 9 = 27 আমি জানো তথাপি ইয়াতে কি কৰো এই অংককেইটা যোগ কৰো 2 আৰু 7 2 + 7 কৰিলে কি ওলাব 9 ওলাব 9 টো কি 3ৰে বিভাজ্য হয় নে নহয় গতিকে 27 টো 3ৰে বিভাজ্য হ'ব বা আমি অন্য ধৰণৰ কিবা এটা কোৱেশ্চন লওঁ ধৰি ললো 250 আৰু 252 সাপোজ ঠিক আছে 252 এটো 3ৰে বিভাজ্য হয় নে নহয় ইয়াৰে অংককেইটা কি কৰো ইয়াতে 2 5 আৰু 2 আছে গোটেইটা যোগ কৰিছো 2 + 5 + 2 টোটাল কিমান আহিব 2 য়ে 5 7 7 য়ে 2 9 9 টো যেটো কি হয় 3ৰে বিভাজ্য গতিকে এই গোটেই সংখ্যাটো অৰ্থাৎ 252 এটো 3ৰে বিভাজ্য হ'ব আমি এই সংখ্যাটো দেখিলে আমি ক'ব পাৰিব যে 3ৰে হৰণ যাব নে নাই লাষ্ট একক অক্ষৰত কি আছে 2 আছে গতিকে এটো 2ৰে হৰণ যাবই আমি হেতু জানো তদুপৰি 3ৰে হৰণ যায় নে নাযায় হেতু আমি চাবৰ কাৰণে এটো পদ্ধতি আমি ইউজ কৰিব পাৰো এতিয়াহে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ গৈ আছো মই ইয়াতে 64 এটা সংখ্যা লৈছো আমি উৎপাদক বিশ্লেষণৰ কাৰণে এনেদৰে এডাল চিন দিয়া হয় আচলতে এটো এটা কি হয় ছুটি হৰণ পদ্ধতি বুলি কোৱা হয় অৰ্থাৎ আমি হৰণটোকে কৰিম হৰণটো আমি শৰ্টকাট কৰিম আমি কিহে হৰণ কৰিম 2ৰে হৰণ কৰিম ঠিক আছে আমি নৰমালি হৰণ কৰিলে কি কৰো এটা আমি 2ৰে কৰো 64 লিখি ললো 2 3 × 6 আমি এবাৰ কৰিলো ইয়াতে 6 হল থাকিলে কি ইয়াত 4 আহিলে 2 2 × 4 ভাগে কি থাকিলে 0 থাকিলে ইয়াত যে আমি ভাগফলটো পালো 32 সেই 32 কে ইয়াত লিখা হয় আচলতে আমি এই এনেদৰে অংকটো কৰিলে আমাৰ ইমানটো লাগিলে কিন্তু ইয়াত আমি ডাইৰেক্টলি এনেকৈ কৰিলো কেনেকৈ কৰিম সা 2 3 × 6 হৈ গল ইয়াত কিবা থাকিলে নাই 2 2 × 4 হৈ গল 32 পালো নেক্সট 32 আছে লাষ্টত কি আছে 2 আছে গতিকে 2ৰে হৰণ যাব এটা ইয়াত আছে 32 মই শৰ্টকাট ইয়াতে কৰি ৰাখিছো দেই 2 1 × 2 হয় আসলে কিমান ইয়াত 3 আছিল 3 ৰ 2 হে গল থাকিলে কিমান এক এটা থাকি গল হয় একটো ইয়াৰ ওচৰলে লগাই লাগি এটো 12 হৈ গল না 2 6 × 12 এটা এই বস্তুটো মই ইয়াত এবাৰ কৰি দেখাইছো বুজিবৰ কাৰণে জাস্ট 32 এটা লৈছো 2 2 × 2 ললো থাকিলে কিমান 12 থাকিলে 2 6 × 12 এই যে এক এটা যে থাকি গৈছিলে এই কনসেপ্টটো আমি লব পাৰিলে হৈ গল সেই একটো যে ইয়াৰ আগফালে লগাইলে এটো 12 হৈ গল আমি সেই কথাটো গম পালে আমি এই ছুটিহৰণ পদ্ধতিটো একেবাৰে আমাৰ কাৰণে ইজি হৈ পৰিব এটা হলে 16 এটা একেবাৰে যোগ 2 × 16 আমি জানো এটা 2 4 × 8 2 2 × 4 হল 64 ক আমি উৎপাদক বিশ্লেষণ কৰি 2 কেটা পাইছো 1 2 3 4 5 6 ইয়াৰ অৰ্থ এনেকুৱা ধৰণৰ হয় 64 সমান চিন দিলো 2 কেটা আছে 2 আছে টোটাল 6টা অৰ্থাৎ 2 পূৰণ হিচাপে আমি লিখি দিলে হ'ল 6টা তিনটা হ'ল 4টা 5টা 6টা এনেদৰে আমি লিখিব পাৰো আৰু ইয়াকে আমি শৰ্টকাট লিখিব পাৰো 2 কেটা আছে 6টা আছে এটা আমি পাৱাৰ হিচাপে লিখিব পাৰো এই কনসেপ্টটো অৱশ্যে ক্লাস 8 9 10 ত তোমালোকে ভালদৰে বুজি পাবা আৰু সৰু ক্লাছত হলেও আমি এই কথাটো জাস্ট বুজিব লাগে হবনে প্ৰায় 7 8 মানৰ পৰা আমাৰ এই মৌলিক উৎপাদক বিশ্লেষণটো প্ৰয়োজন হয় আৰু 9 10 তো কবই নালাগে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ আছে নেক্সট আৰু এটা কৰি দিও এটা যেটো কোৱেশ্চন কৰিম নেক্সট কোৱেশ্চনটো আমি তিনি লগাই পিনে কৰি দিম ঠিক আছে 36 লৈছো 36 ক আমি হৰণ কৰিব লাগে এতিয়া 36 আছে 2ৰে হৰণ যাব 2ৰে কেনেকৈ যাব বুলি মই কৈছিলো একক ঘৰ অংকটো চাব লাগে একক ঘৰত কি আছে 6 আছে গতিকে 2ৰে হৰণ যাব
2 গুণ 2 থাকি গ'ল ইয়াত কিমান 1 এটা থাকি গ'ল হয়নে 2 1 3 গতিকে 1 এটা থাকি গ'ল অৰ্থাৎ এইটো কি আহিলে 16 আহিলে 2 8 গুণ 16 নেক্সট কি কৰিম 2 9 গুণ 18 হ'লে এটা 9 টো কিহে যাব আমি জানো 3 3 গুণ 9 গতিকে 3 আৰু 3 আহিলে হ'লে 36 ক আমি উৎপাদক বিশ্লেষণ কৰিলো 36 মানে কি পালো 2 * 2 * 3 * 3 এয়া হ'ল উৎপাদক বিশ্লেষণ এনেদৰে তোমালোকে কৰিলে হ'ব যে আমি এনেকৈ কৰিবলৈ হেতু নহয় 36 ক আমি ডাইৰেক্টলি 3 ৰেও কৰিব পাৰি একো আপত্তি নাই অৰ্থ একেটাই মই 3 এ কৈ দিছো ঠিক আছে 3 গুণ 3 3 গুণ 6 আকৌ 3 যাব নাই বা আমি আকৌ 2 এ কৰিছো আমাৰ নিজৰ ইচ্ছা 2 কিমান গুণ 12 হয় 200 গুণ 12 হয় 3 গুণ 6 অৰ্থ একেটাই 2 দুটা 3 দুটা 3 দুটা 2 দুটা একেটাই ওলাইছে নিশ্চয় গম পোৱা গ'ল আমি যে কেৱল 2 ৰে আৰম্ভ কৰিবলৈ হেতু নহয় 3 ৰে আৰম্ভ কৰিলো উত্তৰ একেটাই ওলাব আজিৰ ভিডিঅ'টোত মই ইমানে বুজালো নেক্সট ভিডিঅ'ত ইয়াতকৈ অকণমান ডাঙৰ ডাঙৰ সংখ্যাখিনিও উৎপাদক বিশ্লেষণ কৰি দেখাম লগতে আমি কিহলৈকে কৰিলো 2 আৰু 3 কথা আমি শিকিলো যে 2 আৰু 3 ৰে হৰণ কৰিবলৈ হ'লে আমাৰ সিস্টেমটো কেনেকুৱা হ'ব লাগে 2 ৰে হৰণ যাবলৈ হ'লে এককৰ ঘৰত কি থাকিব লাগিব যে 0 2 4 6 8 একেটা থাকিবলৈ অৰ্থাৎ যুগ্ম সংখ্যা আৰু 3 ৰে হৰণ কৰিবলৈ হ'লে কি হ'ব লাগিব যে এই অংক দুটা যোগফলটো বা দুটা হোক তিনটা হোক চাৰিটা হোক যিমানে হোক যোগফলটো যদি 3 ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোকো 3 ৰে হৰণ যাব আমি এই কথাকেইটা মনত ৰাখিলে